হেল্ল' গাইজ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া সন্ধিয়াৰ পৰা আৰু হামিয়াই জামিয়াই বহি আছোঁ। আৰু সন্ধিয়া মানে কি আৰু ভাত খোৱা টাইমেই হ'ল মোৰ ছোৱালীজনীক, আৰু মই এনেকৈ চোফাত বহি আছোঁ আৰু মোৰ মানুহজনে চাব নেকি, এনেকৈ মোৰ ছোৱালীজনীক খুৱাব লগা হয়। তাই বহুত ডিষ্টাৰ্ব কৰে, মানে কি ক'ম আৰু তো তাই মানে ইমানেই ডিষ্টাৰ্ব দিয়ে, তাইক এনেকৈ মোবাইল চোৱাই পেলাই ভাত খুৱাব লগা হয়। আৰু বাপেকে এইফালে ৰেডি কৰি আছে, তাৰপিছত মই আনি দিছোঁ এইখনেই। আৰু নাজানো এই অইনবোৰ মাতৃসকলে কেনেকৈ মানে মেনেজবোৰ কৰি আছে। মই যিমানখিনি পাৰিছোঁ মোৰ ছোৱালীজনীৰ লগত সময় দিবলৈ মই চেষ্টা কৰিছোঁ, কিন্তু বাট হ'লেও ক'ব নোৱাৰোঁ মোৰ ছোৱালীজনীৰ স্বাস্থ্যটো মই বঢ়াব পৰা নাই। যেনেকৈ ডক্টৰৰ লগত কথা পাতিছিলোঁ তেনেকেই খোৱাবোৰ তাইক দি আছোঁ, টাইম টেবুল মই মেইনটেইন কৰি আছোঁ। আৰু সেইটো কাৰণে মই ডেইলি ব্লগবোৰ দিব নোৱাৰোঁ, সদায় চেষ্টা কৰোঁ দিবলৈ, কিন্তু মোৰ ছোৱালীজনীক মই বেছি সময় দিছোঁ। আৰু মোৰ মানুহজনেও এনেকৈ অফিচৰ পৰা আহি লৈ পেলাই সেই সময় নাপায় ছোৱালীজনীৰ লগত, অকলশৰীয়া মানুহ। আৰু মোৰ মা বিশেষকৈ মানে মোৰ শাহু মা, তো তেখেতে ইমান নোৱাৰে ন, তো এনেকেই আৰু আমি দুইটা এনেকৈ মেনেজ কৰা। মোৰ শাহু মা এনেকৈ মোবাইল চোবাইলে নাহে, আৰু তেওঁ ফুৰিবলৈও গৈছে, ক'ৰবাত আলহী খাবলৈ গৈছে, আহিব। তেনেকৈ আৰু আমি বায়েকহঁতৰ লগত মোৰ মানে ডাঙৰ বাৰ ছোৱালীজনীৰ লগত এনেকৈ খেলে। আৰু এনেকৈ ৰাতি হ'লে মানে কমেও আপোনাৰ মেক্সিমাম 1 ঘণ্টামান লাগিব এনেকৈ মোবাইলত তাইক চোৱাই অভ্যাসটো বেয়া বুলি কয়, মোবাইল ল'ৰা ছোৱালীক দেখুৱাব নালাগে বুলি কয়, বাট উপায় নাই, কি কৰিব। আৰু আমাৰ ঘৰত মহৰ যি উৎপাত, এয়া চাব, এয়া দেখিছেনে, এনেকৈ চুকে কোণে যিমান কইল জ্বলালেও যি কৰিলেও মানে নাযায়। তো এবাৰ চালোঁ ইউটিউবত এনেকৈ বোলে পিঁয়াজ কাটি পেলাই এনেকৈ জ্বলাই দিলে শেষ হয় বুলি কয়, বাট ক'তনো একো মোৰ ফালৰ পৰা বিশেষকৈ একো কামত দিয়া নাই, অইনৰ কিবা হৈছে যদি নাজানো। আৰু এইফালে এই কাপোৰবিলাক চাব পাৰে আপোনালোকে কেনেকৈ ভালকৈ শুকোৱা নাই, ঠাণ্ডা দিনৰ যিহেতু ৰ'দ হয়। আৰু তাৰপিছত ছোৱালীজনী কান্দি আছিলে, আৰু তাতে খোৱা নাই, আৰু বাপেকে আকৌ মোৰ ৰুমলৈ লৈ আহিলে, মই য'ত লুকাই পেলাই বহি আছিলোঁ। তাৰমানে কি হয়, তাইৰ চকুৰ আগত মই বহি থাকিলে তাই নাখায়। আৰু আজি মানে কি হৈছে, তাই মোবাইল চায়ো খোৱা নাই, ক'ব নোৱাৰোঁ পেটটো কিবা হেৰি কৰিছে নেকি। তাৰপিছত ইটো ৰুমৰ পৰা সিটো ৰুমৰ, এদিন বুলিয়ে নহয়, তাই সেনেকৈ নচোৱাই ভাগৰ লাগি যায়, টায়াৰ্ড হৈ যাওঁ। তো সেনেকৈ আৰু কেতিয়াবা সন্ধিয়া ব্লগ দিব পাৰোঁ, কেতিয়াবা ৰাতিপুৱা মৰ্ণিঙত। এইবোৰেই আৰু ডেইলি ব্লগ বুলি ক'লে, মোৰ লাইফষ্টাইল বুলি ক'লে খাটি মিঠি চেনেলটো এইটোৱে। আৰু বাকী আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই পেলাই যদি ভাল পায়, বা আপোনালোকৰ যদি আৰু ভাল ভিডিঅ' আপোনালোকৰ চাবলৈ ইচ্ছা হয়, তেতিয়াহ'লে কেনেকুৱা ভিডিঅ' চাব ইচ্ছা কৰে, বা কেনেকুৱা ধৰণৰ আপোনালোকৰ ভিডিঅ' লাগে, ৰেচিপি লাগে, বা নতুন তেনেকৈ আপডেট, বা ল'ৰা ছোৱালী কেনেকুৱা কি ধৰণৰ মানে বস্তু খোৱালে ধৰক গ্ৰ'থ হয়, কিবা যিকোনো ধৰক আপোনালোকৰ তো কুৱেশ্যন থাকিলে মোক মেছেজ কৰিব, আপোনালোকে কমেণ্টৰ যোগে জনাব, আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো তেতিয়া মোৰো ভাল লাগিব, আৰু ভিডিঅ'বোৰ এনেকৈ দিবলৈ কৰিবলৈ আগবাঢ়ি যাবলৈ ময়ো বিচাৰোঁ। এনেকৈ এতিয়া ল'ৰা ছোৱালীৰ লগত যিহেতু ময়ো একো কৰিব পৰা নাই, আৰু এতিয়া বৰ্তমান সময়ত যেতিয়ালৈকে তাই ডাঙৰ নহয় তেতিয়ালৈকে মই টোটেলি তাইৰ লগত সময় দিব লাগিব, আৰু তাইক সম্পূৰ্ণভাৱে ভালকৈ দায়িত্বটো ল'ব লাগিব। তো যেতিয়া তাই ডাঙৰ হ'ব তেতিয়া ময়ো কিবা এটা কৰিব পাৰিম, বাট এতিয়া মই বিশেষকৈ তাইক অকলে এৰিব নোৱাৰোঁ, বেলেগৰ ভৰসাটোত টোটেলি মই এৰিব নোৱাৰোঁ। চ' এনেকৈ হাউচৱাইফ হৈ আছোঁ, আৰু তো কেনেকৈ সময়বোৰনো পাৰ কৰিম ন। তো এনেকৈ আৰু সৰু সুৰা এনেকৈ কিছুমান স্মৃতিভাৱেও ৰৈ যাব ভিডিঅ'বোৰ, তাই ডাঙৰ হ'লেও চাব। তো এয়াই আজিলৈ আমাৰ ভিডিঅ'টো, এয়াই আৰু বাই বাই, গুড নাইট, শুভৰাত্ৰি।